নমস্কাৰ আপোনালোকক RM এডুকেশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ADRE গ্ৰেড 4ৰ যিসকলে মোক সুধি আছিল ছাৰ ADRE গ্ৰেড 4ৰ ইণ্টাৰভিউ বা ভাইভা কেনেকৈ লয় আৰু কি ধৰণে প্ৰিপেৰেশ্যন কৰিব লাগে, সেয়েহে সেইসকলৰ বাবে আজি ভিডিঅ'টো লৈ আহিছোঁ। আৰু যিসকলে ভাবি আছিলে যে মোৰ ADRE গ্ৰেড 4ত নাম আহিব কিন্তু ভাইভা বা কি ধৰণে হয় কেনেকৈ হয় মই নাজানো, সেয়েহে আপোনালোকে কেনেকৈ প্ৰস্তুতি হৈ যাব লাগে সবিশেষ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে গম পাব। কি সুধিব আৰু কি ডকুমেণ্টছ দিব লাগিব, কেনেকৈ যাব লাগিব, সকলো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে গম পাব। আৰু এনেধৰণৰ আপডেট এইটো চেনেলতে পাই থাকিব। যদি চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰিবলৈ নাপাহৰিব, কাৰণ এনেধৰণৰ ভিডিঅ' আপোনালোকে এইটো চেনেলতে পাই থাকিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আমি সকলো আলোচনা কৰাৰ আগত আমি ডকুমেণ্টছ কি লৈ যাব লাগে সেই বিষয়ে এতিয়া আলোচনা কৰিম। ডকুমেণ্টছ আপোনালোকে এপ্লাই কৰোঁতে যিখিনি ডকুমেণ্টছ দিছিল সেইখিনি আপোনালোকে লৈ যাব লাগিব। আৰু লগতে আপোনালোকে জেৰেক্স কৰাৰ লগতে আপোনালোকৰ অৰিজিনেল ডকুমেণ্টছখিনি লৈ যাব লাগিব। যদি নিনিয়ে হয়তো আপোনালোকে ফেইলো হৈ অহাৰ চান্স থাকিব পাৰে। সেইকাৰণে আপোনালোকে অৰিজিনেল ডকুমেণ্টছখিনি লৈ যাব, যিখিনি ডকুমেণ্টছ আপোনালোকে দিছিল। আৰু লগতে আপোনালোকে যদি এমপ্লয়মেণ্ট এক্সচেঞ্জ একাউণ্টটো যদি আপডেট কৰা নাছিলে আপডেট কৰি যাব, আৰু আপডেট নকৰিলে নহ'ব, আপডেট কৰি যাব। আৰু লগতে আপোনালোকে যদি গ্ৰেড 4ৰ 10 লেভেলৰ আৰু 8 লেভেলৰ মাৰ্কশ্বিট আপোনালোকে লৈ যাব। সেই সকলো ডকুমেণ্টছখিনি ক্লিয়াৰ লৈ যাব আপোনালোকে। 2 নম্বৰ কথাটো হ'ল যে আপোনালোকৰ ড্ৰেছ পোছাক বা সাজপাৰৰ লগত কথা আহি পৰে। আপোনালোকে যদি লং পেণ্ট, জিন্সৰ লং পেণ্ট বা ষ্টেণ্ডাৰ্ড হৈ যায় হয়তো আপোনালোকে নম্বৰ কাটিব পাৰে। আপোনালোকে ফৰ্মেল ড্ৰেছত যাব, যিবোৰ চিলোৱা পেণ্ট চাৰ্ট সেইখিনি ধুনীয়াকৈ ফৰ্মেল ড্ৰেছত যাব আপোনালোকে। আৰু মহিলাসকলে কি কৰিব, আপোনালোকে সকলো সম্প্ৰদায় তেওঁলোকৰ নিজৰ ড্ৰেছ পোছাক আছে, সেই ড্ৰেছ পোছাকবোৰ আপোনালোকে পৰিধান কৰি যাব। সেইখিনি আপোনালোকে ড্ৰেছ পোছাকৰ ওপৰত চকু দিব। যদি ড্ৰেছ পোছাকৰ ওপৰত যদি গুৰুত্ব নিদিয়ে হয়তো আপোনালোকে মাৰ্ক কমি আহিব। ড্ৰেছ পোছাকতো বহুত চকু দিয়ে পৰীক্ষকে, সেইকাৰণে আপোনালোকে গুৰুত্ব সহকাৰে বস্তুবোৰ ভালকৈ চাই যাব। আৰু লগতে আপোনালোকক কেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিব পাৰে। যোৱাবাৰ আমাৰ লগতে আমাৰ দাদা এজনে চাকৰি পাইছে ADRE গ্ৰেড 3ত। তেওঁক কি প্ৰশ্ন সুধিছিলে মই সুধিছিলোঁ যে এনেকুৱা ধৰণৰ প্ৰশ্ন সুধিছিলে। কেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিছে আপোনালোকক কৈ গৈছোঁ, শুনি যাব। প্ৰথম কথাটো হ'ল যে আপোনালোকে প্ৰথমতে যেতিয়া ভিতৰলৈ সোমাই যাব তেতিয়ালৈ ছাৰ বা বাইদেউ মই সোমাব পাৰিমনে তেনেকৈ সুধিব, বা মে আই কামিং ছাৰ তেনেকৈও সুধিব পাৰে। আপোনালোকৰ নিজৰ ইংলিছতো সুধিব পাৰে আৰু অসমীয়াতো সুধিব পাৰে, আপোনালোকৰ কথা। তাৰপিছত যেতিয়া আপোনালোকে সোমাই যাব ৰুমটোলৈ সোমাই যোৱাৰ পাছত আপোনালোকক বহিব দিব। তেতিয়া আপুনি ক'ব যে থেংক ইউ ছাৰ বা থেংক ইউ মেম তেনেকৈ ক'ব। তাৰপিছত প্ৰথমতে আপোনাক পৰিচয়টো সুধিব। আপোনাৰ পৰিচয়টো, আপোনাৰ জিলা কি, মহকুমা কি, গাঁও ক'ত, সকলো আপোনালোকক সুধিব। সেইখিনি সোধাৰ পাছত আপোনালোকক কিছুমান টপিক সুধিব, যেনে আপুনি আজি কি পঢ়ি আহিছে তাৰ ওপৰত ক'বলৈ দিব। জিলাখনৰ বিষয়ে ক'বলৈ দিব, আপোনাৰ জিলাখনৰ বিষয়ে, জিলাখনত কি বিখ্যাত, কি আছে তাত সেইখিনি সুধিব, সেইবোৰ বিষয়ে সুধিব। আৰু লগতে আপোনালোকক যদি আপুনি কি পঢ়ি আহিছে আজি, বোলে পলিটিকেল পঢ়ি আহিছোঁ বা মই হিষ্ট্ৰী পঢ়ি আহিছোঁ বা জিঅ'গ্ৰাফী পঢ়ি আহিছোঁ,
তাৰ ভিতৰৰ পৰা প্ৰশ্ন সুধিব আপোনালোকক। সেই প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিব। সেইকাৰণে আপোনালোকে যিমান পাৰে পঢ়ি যাব আৰু নিউজবোৰ চাই যাব। আঁচনিৰ কথা সুধিব পাৰে, যিবোৰ এতিয়া ঘটনা হৈ আছে সেইখিনি ঘটনাৰ ওপৰতো আপোনালোকক সুধিব পাৰে। সেইকাৰণে আপোনালোকে নিউজবোৰ চাই যাব, নিউজবোৰ নোচোৱাকৈ নাথাকিব। আৰু পাৰিলে কিতাপকেইখনমান আপোনালোকে পঢ়ি যাব। পঢ়ি গ'লে ভাল, তাতে আপোনালোকে তাত থমকি নৰয়। মানে আপোনালোকে যদি প্ৰশ্নটো সোধে আপোনালোকে লগে লগে উত্তৰটো দিব পাৰিব। সেইকাৰণে আপোনালোকে পঢ়ি যাব ধুনীয়াকৈ, তেতিয়া চিন্তা নাই মানে আপোনালোকৰ। সেইকাৰণে এইখিনি বস্তু গুৰুত্ব সহকাৰে আপোনালোকে চাই যাব লাগিব। যদি নাচায় আপোনালোকে ভাইভাত পাছ কৰিব নোৱাৰে। এইবাৰ ভাইভাত 15 নম্বৰ আছে। যদি আপোনালোকে 12-10 পালেও আপোনালোকৰ চিলেকশ্যন হৈ যাব। আপোনালোকে কোনো চিন্তা কৰিবলৈ নালাগে। আপোনালোকে খালী পঢ়ি যাওক ধুনীয়াকৈ, গুৰুত্ব সহকাৰে বস্তুবোৰৰ ওপৰত গুৰুত্ব দি যাওক। আৰু এটা কথা কৈ যাওঁ, আপোনালোকৰ ঘৰৰ পৰিচয়টো সুধিব পাৰে, যে আপোনালোকৰ ঘৰৰ মা বা দেউতাই কি কৰে, পৰিয়ালবৰ্গই কি কৰে, সেইখিনি আপোনালোকক সুধিব পাৰে। সেইকাৰণে আপোনালোকে সকলো জানি যোৱাটো ভাল। আৰু এনেধৰণৰ আপডেট আপোনালোকে এইটো চেনেলতে পাই থাকিব। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। কেনেকুৱা লাগিলে? যদি ভাল লাগিছে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি কিবা ডাউট আছে মোক কমেণ্ট কৰিব, আৰু বেয়া কমেণ্ট নকৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।